নমস্কাৰ কি খবৰ মই নিৰঞ্জন বৰা মোৰ ইউটিউব চেনেল নিৰঞ্জন বৰালৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো ফাইনালি টেৰিটৰিয়েল আৰ্মি অফিচিয়েলি নটিফিকেশন আহিলে কোনটো পোষ্টৰ আহিছে বয়স কিমান লাগিব কোৱালিফিকেশন কিমান লাগিব সিলেকশন প্ৰসেছটো কেনেকুৱা হয় ইয়াত কোনে কোনে এপ্লাই কৰিব পাৰিব কেনেকুৱা ধৰণৰ যোগ্যতা লাগে সকলোখিনি তথ্য জানিব পাৰিব ভিডিওটো শেষলৈকে চাব আৰু অলৰেডি যেহেতু মই টিআৰএমই ওপৰত ভিডিও বহুখিনি বনাইছিলো যেটো ওপেন ৰেলি হ'ব তাৰ যেতিয়া অফিচিয়েলি নটিফিকেশন পাওঁ বা যেতিয়া যোনটো সেন্টাৰ হোৱাৰ সম্ভাৱনা আছে তাৰ সন্মুখত যেতিয়া এসপ্তাহ আগৰ বা 3-4 দিনৰ আগত যেতিয়া নটিচ মাৰিব যেতিয়া নটিফিকেশন পাওঁ তেতিয়াই মই আপোনালোকক জিডি ট্ৰেডমেনৰ পোষ্টৰ কাৰণে লগালগ ভিডিও প্ৰস্তুত কৰি দিম আপোনালোকে চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি অল কৰি ৰাখিব যদি টিআৰএমই দিম বুলি আগন্তুক দিনত ভাবিছে বা বেলেগ চাকৰি যদি আপোনাৰ বয়স পাৰ হৈ গৈছে যেটো টিআৰএমই 42 বছৰলৈকে আপোনালোকে দৌৰ মাৰিবলৈ যাব পাৰে চাকৰি ল'ব পাৰে ইন্টাৰভিউ দিবগে পাৰে সেইভাবে আপোনাৰ চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি অল কৰি ৰাখিব এতিয়া আমি এই পোষ্টখিনিৰ বিষয়ে আলোচনা কৰিম কি পোষ্ট আহিছে কোনে কোনে এপ্লাই কৰিব পাৰিব ভিডিওটো আৰম্ভ কৰাৰ আগতে মোৰ ইউটিউব চেনেলটো যদি আপুনি এতিয়ালৈ সাবস্ক্ৰাইব কৰিছে তেন্তে বহুত বহুত ধন্যবাদ আৰু যদি সাবস্ক্ৰাইব কৰা নাই তেন্তে সাবস্ক্ৰাইব কৰি কাষতে যেটো বেল আইকন আছে বেল আইকনটো প্ৰেছ কৰি অল কৰি ৰাখিব তেতিয়াই মই এনে ধৰণৰ যিকোনো চাকৰি ৰিলেটেড ভিডিও আপলোড দিলে প্ৰতিটো ভিডিও নটিফিকেশন পাব আৰু কন্টিনিউ ভিডিওখিনি চাই আপুনি আগন্তুক দিনত যদি চৰকাৰী চাকৰি এটা লোৱাৰ সপোন আছে তেন্তে সপোনবিলাক তিথক কৰিব পাৰিব আহক এতিয়া ভিডিওটো আৰম্ভ কৰো এতিয়া পোষ্টখিনি আহিছে আপোনালোকৰ জয়েন টেৰিটৰিয়েল আৰ্মি এছ অন অফিচাৰ এখিনি অফিচাৰৰ পোষ্ট হয় ইয়াত পাৰ্ট টাইম কমান্ডেন্ট এণ্ড নট এ ফুল টাইম কেৰিয়াৰ মানে এটো পাৰ্ট টাইম হয় আপোনালোক ফুল টাইম আপোনালোকৰ নহয় বুলি কৈছে ইয়াত টেৰিটৰিয়েল আৰ্মি কমিশন অনলাইন এন্ট্ৰেন্স এক্সাম 2025 মানে টিআৰএমই তো সম্পূৰ্ণ পাৰ্মানেন্ট নহয় 7-8 বছৰ বা 10 বছৰ কাৰণে যেহেতু লয় আপোনালোকৰ পাৰ্ট টাইম আপোনাৰ যেতিয়া জৰুৰত হ'ব হয়তো লবও পায় বেছিকে বা যিমান দিনৰ কাৰণে প্ৰয়োজন হ'ব সিমান দিনৰ কাৰণে টেৰিটৰিয়েল আৰ্মিত লয় তাৰ পিছত ইয়াত দিছে আপোনালোকৰ টেৰিটৰিয়েল আৰ্মি কমিশন অনলাইন এন্ট্ৰেন্স এক্সাম 2025 ৰ ভেকেন্সি এখিনি যেটো হয় ডেট অফ অনলাইন এন্ট্ৰেন্স এক্সাম আপোনালোকৰ অনলাইন এক্সামটো হ'ব বুলি ধুনিয়াকে দিছে ইয়াতে মই লগাই থম অফিচিয়েল নটিফিকেশন আপোনালোকৰ দিছে 20 জুলাই তাৰিখে আপোনালোকৰ অনুষ্ঠিত হ'ব আৰু সাবমিশন এপ্লিকেশন মানে আপোনালোকে এপ্লাই যেটো অলৰেডি ষ্টাৰ্ট হৈ গল 12 মেৰ পৰা এপ্লাই চলি আছে আৰু লাষ্ট ডেটটো হৈ গল 10 জুনলৈকে আপোনালোকে এপ্লাই কৰি থাকিব পাৰিব আৰু অফিচিয়েল ৱেবসাইট হৈছে www.indianarmy.nic.in আপোনালোকৰ অফিচিয়েল সাইটতে আপোনালোকে এপ্লাইটো কৰিব পাৰিব অনলাইন মাধ্যমত তাৰ পিছত মোস্ট ইম্পৰ্টেন্ট আহিলে আপোনালোকৰ টোটেল যদি ভেকেন্সি চাই ভেকেন্সি যেটো বৰ বিশেষ নাই কম ভেকেন্সি আছে আপোনালোকৰ মেল ক্যান্ডিডেটৰ কাৰণে ভেকেন্সি আছে 18টা আৰু ফিমেলৰ কাৰণে মাত্ৰ এটা ভেকেন্সি টোটেল 19টা ভেকেন্সি হে আমি দেখিবলৈ পাইছো আৰু যদি চাই এলিজিবিলিটি কন্ডিশনটো যদি চাই নেশনালিটি অফ ইন্ডিয়া আমাৰ অল ইন্ডিয়া লগতে আমাৰ অসমৰ ল'ৰা-ছোৱালী এপ্লাই কৰিব পাৰিব মেল ফিমেল সকলোৱে আৰু বয়সটো বহুত দিয়ে টেৰিটৰিয়েল আৰ্মিত 18 বছৰ হলে এপ্লাই কৰিব পাৰিব মিনিমাম মেক্সিমাম আপোনালোকে 42 বছৰলৈকে এপ্লাই কৰি থাকিব পাৰিব আৰু আপোনালোকৰ ডেট অফ বাৰ্থটো ক্যালকুলেট কৰিব 1 জুন 2025 জুন মাহৰ 1 তাৰিখৰ আগত 18 বছৰ হ'ব লাগিব মিনিমাম আৰু মেক্সিমাম যদি আপুনি 42 বছৰলৈকে হৈছে তেতিয়া আপোনালোকে এপ্লাই কৰিব পাৰিব তাৰ পিছতে আহিলে মোস্ট ইম্পৰ্টেন্ট কোৱালিফিকেশনটো কিমান লাগিব আপোনালোকৰ কোৱালিফিকেশনটো লাগিব graduated from any recognized university মানে আপনি আর্টস বিএ বিএসসি বিকম যিকোনো এটা যদি ডিগ্ৰী কমপ্লিট কৰি থৈছে তেন্তে এখিনি পোষ্টত এপ্লাই কৰিব পাৰে আৰু ফিজিক্যাল ষ্টেণ্ডাৰ্ডটো লাগিব ইয়াত ধুনিয়াকে দিছে এ ক্যান্ডিডেট মাস্ট বি ফিজিক্যাল এণ্ড মেডিকেলি ফিট ইন অল ৰেসপেক্ট মানে আপোনালোকৰ ফিজিক্যাল মেডিকেল গোটেইখিনি আপোনালোকে ফিট হ'ব লাগিব তাৰ পিছত এমপ্লয়মেন্ট জেনাৰেলি এমপ্লয়েড gainful employee apuni aru yat dise note service member of the regular army navy air force police grief paramilitary and like force are not eligible mane apuni jodi already army air force navy ba jikono sorkari department of paramilitary jodi sakori kori ase tente ekini postor apply koribole mona koise ekini jehetu full time job nohoy part time mane 7 or 10 বছৰ লৈকে ekini sakori hoy heibabe apnalokor eligible nohoy boli koise এক্সাম ডেটটো কলুৱে 20 জুলাই তাৰিখে আপোনাৰ এক্সামটো অনুষ্ঠিত হ'ব আৰু এপ্লাই অলৰেডি 12 মেৰ পৰা চলি আছে আৰু লাষ্ট ডেটটো হ'ল 10 জুনলৈকে আপোনালোকে এপ্লাই কৰি দিব পাৰিব সেন্টাৰ অফ এক্সামিনেশন ইয়াত সেন্টাৰ অফ এক্সামিনেশন দিছে দা এক্সামিনেশন উইল বি কন্ডাক্ট পান ইণ্ডিয়া লিষ্ট ইন গিভেন ইন ৱেবসাইট www মানে আপোনালোকে এপ্লাই কৰাৰ পিছতে আপোনালোকৰ অফিচিয়েল ৱেবসাইটত ধুনিয়াকে দিব বুলি কৈছে এক্সামিনেশন সেন্টাৰ আৰু যেতিয়া এডমিট কাৰ্ড আহিব তাতে আপোনালোকৰ উল্লেখ থাকিব আৰু প্ৰথমতে যেতে এক্সামে অনুষ্ঠিত হ'ব এক্সামত আপোনালোকৰ ৰিজনিং আহিব 25 মাৰ্ক 25 নম্বৰ এলিমেন্টাৰী ম্যাথমেটিক্স আহিব 25 মাৰ্ক 25 মাৰ্কৰ জেনাৰেল নলেজৰ 25 মাৰ্ক আহিব 25টা কোৱেশ্চন থাকিব 25 মাৰ্ক আৰু ইংলিছৰ পাৰ্ট আহিব 25 মাৰ্ক 25টা কোৱেশ্চনে থাকিব টোটাল 100 মাৰ্কৰ আপোনালোকৰ এক্সাম অনুষ্ঠিত হ'ব
দ্য ষ্টেণ্ডাৰ্ড অফ দ্য পপাৰ্ছ ইন এলিমেণ্টাৰী মেথছ উইল অফ মেট্ৰিকুলেশ্যন লেভেল আপোনালোকৰ মেথমেটিক্সটো মেট্ৰিক লেভেলৰ আপোনালোক আহিব বুলি ইয়াত কৈ ধুনীয়াকৈ স্পষ্টকৈ উল্লেখ কৰিছে আৰু বাকীখিনি ইমান ডিটেইলছত কৈ থাকক আপোনালোকৰ অফিচিয়েলি নটিচটো ইয়াতে মই লগাই উঠিছোঁ তাৰপৰা ডেছক্ৰিপশ্যনত যিটো টেলিগ্ৰাম চেনেলৰ লিংক আছে তাতে আপোনালোকে গৈ পেলাই ধুনীয়াকৈ তাৰ পৰা ডাউনলোড কৰি পঢ়ি চাই ল'ব পাৰিব তাৰপিছতে এক্সামিনেশ্যন টাইমটো আপোনালোকৰ 2 ঘণ্টা দিব মিনিমাম আৰু আপোনালোকৰ অনলাইন মাধ্যমতে এক্সামটো অনুষ্ঠিত হ'ব তাৰপিছত কৈছে কোৱালিফাইং মাৰ্কছ দ্য টেৰিটৰিয়েল আৰ্মি ডাইৰেক্টেড হেভ ডাইৰেকশ্যন টু ফিক্স কোৱালিফাইং মাৰ্কছ এনি ফৰ অল দ্য ছাবজেক্ট অফ দ্য এক্সামিনেশ্যন মানে আপোনালোকৰ 33% আপোনালোকে পাব লাগিব তেতিয়া আপোনালোকে কোৱালিফাই কৰিব নেক্সট লেভেলৰ নেক্সট আপোনাৰ ফিজিকেল টেষ্ট বা মেডিকেল টেষ্ট বা ডকুমেণ্ট ভেৰিফিকেশ্যন যি হ'ব তাৰ কাৰণে 33% পাব লাগিব 100 মাৰ্কৰ ভিতৰত তাৰপিছত ফিজ ডিটেইলছ আপুনি এপ্লাই কৰোঁতে এপ্লিকেশ্যন ফিজ কাটিব লাগিব সকলোৱে 500 টকা এপ্লিকেশ্যন ফিজ কাটিব লাগিব ইয়াত কোনো ধৰণৰ SC ST OBC বুলি ৰিলেক্সেশ্যন নাই সকলোৱে 500 টকা এপ্লিকেশ্যন ফিজ কাটিব লাগিব এইখিনি গোটেইখিনি ডিটেইল দিয়ে দিলোঁ আপোনালোকে যদি গ্ৰেজুৱেশ্যন কমপ্লিট যদি কৰি থৈছে বেলেগ চাকৰিৰ কাৰণে যদি বয়স পাৰ হৈ গৈছে বা আৰ্মিতে যোৱা যদি আপোনাৰ সপোন এটা আছিলে তেন্তে এই পোষ্টখিনিত এপ্লাই কৰিব পাৰে এইখিনি কোনো ধৰণৰ GD পোষ্ট বা ট্ৰেডমেনৰ পোষ্ট নহয় অফিচাৰৰ পোষ্ট হয় আপোনালোকে ডাইৰেক্ট আপোনালোকে যেনেকৈ লেফটেনেণ্ট কৰ্নেল ইণ্ডিয়ান আৰ্মি হ'বলৈ হ'লে ইয়াত টেৰিটৰিয়েল আৰ্মি আপোনাৰ কৰ্নেল টাইপৰ আপোনালোকৰ পোষ্ট অফিচাৰ হ'ব পাৰিব বয়স গোটেইখিনি ডিটেইলছ কৈ দিলোঁ আপুনি যদি ইচ্ছুক হয় এই পোষ্টখিনিৰ প্ৰতি এপ্লাই কৰি চাব পাৰে যিটো পোষ্টৰ সংখ্যাও কম আছে ল'ৰা ছোৱালী সকলোৱে এপ্লাই কৰিব পাৰিব আৰু ইয়াত SC ST OBC কোনো ধৰণৰ এক্সট্ৰাকৈ ৰিজাৰ্ভেশ্যন নাথাকে অল ইণ্ডিয়াৰ ভিতৰত 18টা ল'ৰাৰ পোষ্ট আছে আৰু ফিমেলৰ ছোৱালী মাত্ৰ এটা পোষ্টহে আছে আপুনি যদি ইণ্টাৰেষ্ট হয় এপ্লাই কৰি ল'ব পাৰে ডেছক্ৰিপশ্যনতে হোৱাটছআপ গ্ৰুপৰ লিংক আছে টেলিগ্ৰাম চেনেলৰ লিংক আছে ইনষ্টা ID দি থৈছোঁ ফেচবুক পেজৰ লিংকো দি থোৱা আছে তাত যদি আপুনি মোৰ লগত জড়িত হৈ থাকিব বিচাৰে তেন্তে জড়িত হৈ ল'ব আৰু হোৱাটছআপ গ্ৰুপতো যদি জইন হ'ব বিচাৰে জইন হৈ ল'ব আগন্তুক প্ৰতিটো নটিফিকেশ্যন পাই থাকিবৰ বাবে টেলিগ্ৰাম চেনেল যিটো আছে ডেছক্ৰিপশ্যনত তাতে অফিচিয়েলি জাৰি হোৱা নটিছখনো মই দি থ'ম তাৰ পৰা তাত গৈ আপোনাৰ টেলিগ্ৰাম চেনেলটো ছাবস্ক্ৰাইব কৰি তাৰ পৰা ডাউনলোড কৰি নিজেও ভালদৰে আপোনালোক পঢ়ি চাব পাৰিব এইখিনিয়ে যদি ভাল লাগিলে ইনফৰমেশ্যনখিনি পাই লাইক কৰি দিব সকলো লগৰ বন্ধু বান্ধৱী দাদা বাইদেউ ঘৰৰ পৰিয়ালৰ সদস্য যিমান আছে সকলোলৈকে শ্বেয়াৰ কৰি দিব যিসকল এলিজিবল হয় বা যোগ্য হয় যিসকল ইণ্টাৰেষ্টেড হয় তেওঁলোকে এপ্লাই কৰিব পাৰিব এই পোষ্টখিনিত আৰু ঘৰখন পৰিয়ালটো সমাজখন তথা দেশখনৰ উন্নতি হওক সকলো ক্ষেত্ৰত কাম কৰি যাওক আপোনালোকৰ লক্ষ্য উদ্দেশ্য সোনকালে পূৰণ হওক তাৰে কাৰণে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ আৰু যেতিয়াই GD পোষ্টৰ টেৰিটৰিয়েল আৰ্মি অফিচিয়েলি অপেনলি নটিচ পাওঁ তেতিয়াই মই লগালগ আপোনালোকৰ ভিডিঅ' প্ৰস্তুত কৰিব চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকন প্ৰেছ কৰি ৰাখিব আজি ভিডিঅ'টোৰ পৰা ইমানতে বিদায় লৈছোঁ ধন্যবাদ